হেল্ল' দোস্ত, আজি শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াত খেলা আছে। পৰ্টত 4:30টাত 4:30 বজাত আছে। পৰ্ট পিচখন বলিং পিচ হ'ব। 150 ৰানে কাফি হ'ব। 150 ৰান কৰিলে খেলাখন জিতাৰ চান্স থাকিব। শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ 50-50 চান্স আছে দুটা টিমৰে। শ্ৰীলংকাৰ বেটছমেন আছে কুশাল মেণ্ডিছৰ দৰে বেটছমেন আছে আৰু বলিঙত আছে হাছৰাংগাৰ দৰে বলাৰ আছে, মহেশ তীক্ষ্ণাৰ দৰে বলাৰ আছে। অষ্ট্ৰেলিয়াৰ আছে বলাৰ মিচেল ষ্টাৰ্ক, জছ হেজেলউড, মেক্সৱেল বেটছমেন আছে ডেভিড ৱাৰ্নাৰ, এৰন ফিঞ্চ, টিম ডেভিডৰ দৰে বেটছমেন আছে। খেলাখনত বহুত উত্তেজনাপূৰ্ণ হ'ব। 50-50 চান্সেই আছে খেলাখনত। অষ্ট্ৰেলিয়া হাৰিও যাব পাৰে। আৰু শ্ৰীলংকাই এইবাৰ এছিয়া কাপত পাকিস্তান আৰু ইণ্ডিয়াৰ দুটা ডাঙৰ টিমক হাৰাইছে। এছিয়া চেম্পিয়ন হয়। খেলাখন বিৰাট চাই ইণ্টাৰেষ্ট লাগিব। আজি 4:30 বজাত আছে। কি হয় এখন খেলাখনত? মই শ্ৰীলংকাৰ টিমকে ছাপোৰ্ট কৰিম। অষ্ট্ৰেলিয়াৰ জিতাৰ চান্স আছে, কিন্তু শ্ৰীলংকা হাৰিয়ে দিব পাৰে, পোৱা নাযায়। শ্ৰীলংকা টিমটা লাহে লাহে মজবুত টিম হৈছে। লাহে চাংগাকাৰা দিলচানা অৱসৰ লোৱাৰ পিছত দুৰ্বল হৈ গৈছিল, পিছত লাহে লাহে আৰু ষ্ট্ৰং হৈ আহি আছে, আৰু হ'ব ষ্ট্ৰং।